Good evening, Jahin. So, it is part number 4 video hai electrostatics. So, here we will vector form of Coulomb's law. Agar video we will Coulomb's law. Coulomb's law we discuss koilo. Duta charger মাজত থকা যেটো নেকি force আৰু দুটা চাৰ্জাৰ মাজত যেটো force থাকে তাক কি বুলি কোৱা হয় ইলেক্ট্ৰোস্ট্যাটিক force আৰু সেই force টো কি হ'ব পাৰে attraction হ'ব পাৰে আৰু কি হ'ব পাৰে repulsion force হ'ব পাৰে ঠিক আছে এতিয়া আমি সেইটো ফৰ্মুলাক আমি ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিম কেনে কৰিম চোৱা এতিয়া so f equal to what 1 by 4 pi epsilon naught q1 by q2 r square আছিল এটো q1 চাৰ্জ এটো কি হয় q2 চাৰ্জ এতিয়া চাৰ্জ দুটাৰ মাজত ডিসটেন্স কিমান আছিল r আছিল সো আৰু মিডিয়ামটো কি হয় মই সাপোজ চাৰ্জ দুটাৰ মাজত যেটো মিডিয়াম আছে মই মিডিয়ামটো ফ্ৰী স্পেস বুলি কনসিডাৰ কৰিছো সেই কাৰণে পাৰমিটিভিটি কিমান হ'ব এপসাইলন নট হ'ব সো এতিয়া ইয়াৰ ভেক্টৰ ফৰ্মটো কেনেকুৱা হ'ব চোৱা f vector equal to what 1 by 4 pi epsilon naught q1 q2 r square এতিয়া চোৱা suppose এটা scalar quantity আছে f a is what scalar quantity মই ইয়াক এতিয়া ভেক্টৰ ফৰ্মত এক্সপ্ৰেছ কৰিব লাগে মই কি কৰিম ইয়াক মই এটা ইউনিট ভেক্টৰেদি ইনটু কৰি দিম যদি মই x যদি মই ইউনিট ভেক্টৰেদি মাল্টিপ্লাই কৰি দিও তেতিয়া মই কি পাই যাম মই এটা ভেক্টৰ কোয়ান্টিটি পাই যাম তো স্কেলাৰ কোয়ান্টিটি এটা যদি ইউনিট ভেক্টৰেদি মাল্টিপ্লাই কৰা হয় তেতিয়া হলে আমি কি পাম স্কেলাৰ ভেক্টৰ কোয়ান্টিটিটো পাই যাম তো এতে আমি r কেপিটেল ইনটু কৰি দিম ঠিক আছে r কেপিটেল ইনটু কৰিলে কি হ'ব এতিয়া 1 by 4 pi epsilon naught q1 q2 r square r के মানে কি হ'ব r vector by r হ'ব এটো চোৱা r के মানে কি হ'ব r vector by modulus of r so 1 by 4 by epsilon naught q1 q2 r square to r কি হ'ব r cube to r vector এটো কি হ'ল f vector so this is what vector forms of Coulomb's law ঠিক আছে একদম সিম্পল হয় তোমালোকে ধুনিয়াকে নোট কৰি লোৱা So next topic to hold principle of superposition. Superposition means কি হয় ইয়াত more than one charge আছে আৰু more than one charge এটা single chargeৰ ওপৰত force apply কৰিব electrostatic force apply কৰিব আমি সেই ফোর্সটো উলাব লাগে যদি more than one charge থাকে যদি suppose সেন্টাৰত চোৱা suppose q not charge টো ইয়াতে আছে আৰু ইয়াৰ সাৰাউন্ডিংত suppose ইয়াত q1 আছে ইয়াত q2 আছে ইয়াত q3 আছে ইয়াত কি আছে q4 আছে ওকে নেকি আছে আৰু এই চাৰ্জটো কি হয় সাপোজ q0 সরি q0 চাৰ্জ আছে সেন্টাৰত হা আৰু ডিসটেন্স বিলাক কিমান হয় সাপোজ q1 ৰ পৰা q0 ৰ ডিসটেন্স কিমান r1 ভেক্টৰ এটো r2 ভেক্টৰ r3 r4 ভেক্টৰ এনেকে তে এই গুটেইবিলাক চাৰ্জেছ হোৱা গুটেইবিলাক চাৰ্জে এই q0 চাৰ্জটোৰ ওপৰত ফোর্স এপ্লাই কৰিব নাই অবভিয়াসলি ফোর্স এপ্লাই কৰিব আৰু সেই ফোর্সটো কিমান হ'ব আমি হেতু উলাম আৰু সেই ফোর্সটো কিমান হ'ব sum of electrostatic forces for all individual charges q2 ৰ কাৰণে কিমানখিনি ফোর্স ইয়াত এপ্লাই হৈছে q1 ৰ কাৰণে ইয়াত কিমানখিনি ফোর্স এপ্লাই হৈছে q4 ৰ কাৰণে ইয়াত কিমানখিনি চাৰ্জ ফোর্স এপ্লাই হৈছে q3 চাৰ্জৰ কাৰণে ইয়াত কিমানখিনি ফোর্স এপ্লাই হৈছে গুটেইবিলাক প্লাস কৰিলে আমি কি পাই যাম total force acting on a charge q0 and it is called principle of superposition that's why suppose f1 means what electrostatic force due to electrostatic force between q0 and q1 এই চার্জ দুটাৰ মাজত থকা electrostatic force টো কিমান f1 vector 1 by 4 pi epsilon naught q1 q0 কি হ'ব r square that means r1 cap এনেকুৱা হ'ব না কাৰণ এই মাত্ৰ আমি পঢ়িলো ভেক্টৰ ফৰ্মস অফ কুলম্বস ল ঠিক আছে f2 ভেক্টৰ কি হ'ব 1 by 4 pi epsilon naught q1 q0 r square r2 cap হ'ব f3 ভেক্টৰ 1 by 4 pi epsilon naught or q2 q3 q0 r1
square r2 square r3 square r3 cap f4 vector 4 by epsilon naught q4 q naught r4 square r4 cap এইটো এতিয়া according to principle of superposition কি হ'ব total force কিমান হ'ব আমি গোটেইখিনি প্লাস কৰি দিম so total electrostatic force F equal to কি হ'ব f1 vector f equal to এটা লিখিছো f equal to f1 vector plus f2 vector plus f3 vector plus f4 vector কারণ ফোর্স তো কি হয় ভেক্টর কোয়ান্টিটি হয়তো সো মোর দেন যদি টু ফোর্সে এক কৰে এটা সিঙ্গল অবজেক্টৰ ওপৰত তেতিয়াহ'লে তোমালোকে ভেক্টৰ ফৰ্মত লিখিব লাগিব সদায় স্কেলাৰ ফৰ্মত নহয় মনত ৰাখিবা এইটো হা 1/4 by epsilon naught কি হ'ব 1/4 by epsilon naught কাৰণ সবতে কি আছে 1/4 by epsilon naught so 1/4 by epsilon naught কমন লৈছো দেন সবতে কি আছে q naught তো আছে so q naught আহি গলতে দেন সিগমা লম সিগমা মানে কি হয় সামেশন এতে দিছো q naught qi ri square ri cap এইটো কি হ'ব এটা টোটাল ফোর্স অ্যাক্টিং অন q naught ঠিক আছে সো এইটো হ'ল প্ৰিন্সিপল অফ সুপাৰপজিশন তোমালোকে ধুনীয়াকৈ নোট কৰি লোৱা একদম সিম্পল হয় ধুনীয়াকৈ নোট কৰি লোৱা সো নেক্সট ভিডিঅ'ত আমি শিকিম এতিয়া ইলেক্ট্ৰিক ফিল্ডৰ বিষয়ে ওকে তেতিয়ালৈকে ধুনীয়াকৈ ভালকৈ পঢ়ি থাকিবা নোট বনাই থাকিবা আৰু ৰিভিজন কৰি থাকিবা ওকে থ্যাংক ইউ